আমার সমাজলৈ আমার এটা আহ্বান যেন এইবাৰ আপোনালোকে বিবেক ভোট দিয়ক। আমি কোনো দল বুলি নহয়, আমি কোনো দলক সমৰ্থন নহয় বা সমৰ্থন কৰা নাই। আমি বিচাৰিছো যেন ব্যক্তি, যিজন ব্যক্তিয়ে বিধানসভাৰ মজিয়াত গৈ আমাৰ মুছলমানৰ সমস্যাখিনি লৈ পেলাই তেওঁলোকে মাত মাতিব পাৰিব, তেনেকুৱা উপযুক্ত ব্যক্তিক আপোনালোকে ভোট দিয়াৰ কাৰণে আমি আহ্বান জনাম। কাৰণ আমি বিচাৰিছো যেন এজন উপযুক্ত ব্যক্তি, যিজন ব্যক্তিয়ে গৈ পেলাই সদনত মুছলমানৰ সমস্যা লৈ পেলাই ফাইট কৰিব পাৰে, তেনেকুৱা ব্যক্তিক আমি জনপ্ৰতিনিধি হিচাপে আমি বিচাৰিছো। কাৰণ আমি কোনো ৰাজনৈতিক দলৰ অংশীদাৰ নহয়, আমি কোনো ৰাজনৈতিক দলক আমি সমৰ্থন দিয়াৰ আমি চিন্তা কৰা নাই। কিন্তু আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰিছো, যিজন জনপ্ৰতিনিধিয়ে মুছলমানৰ সমস্যা লৈ পেলাই যাতে পবিত্ৰ বিধানসভাৰ মজিয়াত যাতে আমাৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰে আৰু সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে। সকল জয় জয়তে সকলোকে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজি আমি মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত, লগতে আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত, লগতে আমাৰ ইয়াত উপস্থিত আছে প্ৰাক্তন আছু কৰ্মী, আমি সকলোৱে এটি সংবাদমেলৰ আয়োজন কৰিছো। বিশেষকৈ আমাৰ যেহেতু নিৰ্বাচন সমাগত, আপোনালোকে নিশ্চয় জানে যেন লাহাৰিঘাট এটা এনেকুৱা সমষ্টি য'ত বিগত দিনত যি প্ৰতিনিধি আহিছিলে তেওঁলোকে একমাত্ৰ আমাক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি থৈছে। আমাৰ স্থিতি স্পষ্ট যেন বিগত দিনত যিসকল জনপ্ৰতিনিধি হৈছিলে লাহাৰিঘাট সমষ্টিৰ পৰা, তেওঁলোকে কি কি কাম কৰিছিলে। আজি আপোনালোকে নিশ্চয় জানে বা জানিব যেন লাহাৰিঘাট সমষ্টিত বিশেষকৈ এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ইয়াত বিৰাজমান হৈ আছিলে। যে এটা পক্ষৰ পৰাই বিভিন্ন সময়ত তেওঁলোকে প্ৰতিনিধি আছিলে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰৰ পৰা এটা পৰিয়ালৰ পৰা কিন্তু তেওঁলোকে প্ৰতিনিধি হৈ লাহাৰিঘাটৰ পৰা বিলং কৰি আছিলে। গতিকে আমাৰ স্পষ্ট প্ৰশ্ন যেন আজি বিগত দিনত তেওঁলোকে কি কি কাম কৰিছে, সেই খতিয়ান আমাক দিব লাগিব। আজি অকল মুছলমানক বিভিন্ন দলে কিন্তু ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰা দেখা যায়। নিৰ্বাচনৰ সময়ত কিন্তু আমি তেওঁলোকক দেখা পাওঁ আমাৰ ওচৰত ভোট ভিক্ষা বিচাৰি তেওঁলোকে আহে। আজি সংখ্যালঘু মন্ত্ৰী থকাৰ সময়ত বিভিন্ন প্ৰতাপশালী মন্ত্ৰী আছিলে, যেনেকৈ সাংসদ ৰকিবুল হুছেইন বৰ্তমান, তেখেত ফৰেষ্ট মিনিষ্টাৰ আছিলে। প্ৰয়াত মন্ত্ৰী ডক্টৰ নজৰুল ইছলাম, তেখেত সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিলে। এনেকৈ মন্ত্ৰী থকাৰ পিছতো আমাৰ মুছলিম মানুহখিনিৰ সমস্যা কিয় আজিলৈকে সমাধান হোৱা নাই, আমাৰ স্পষ্ট প্ৰশ্ন। আজি তেওঁলোকে জবাব দিব লাগিব যেন আজি মুছলমানৰ সমস্যাখিনি সমস্যা হৈ কিয় থাকিল। আজি বান গৰাখহনীয়া সমস্যা তেওঁলোকে স্থায়ী সমাধান কিয় কৰিব পৰা নাছিলে। আজি চৰ অঞ্চলৰ মানুহখিনিক কিয় তেওঁলোকে ভূমি পাট্টা দিব পৰা নাছিলে। আজি আমাৰ যি NRC আছিলে, NRCৰ কাম কিয় আজিলৈকে কমপ্লিট হোৱা নাছিলে তেওঁলোকৰ দিনত। কাৰণ আমি বিচাৰিছো যে এই তেওঁলোকৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অন্তত তেওঁলোকে আমাৰ কাৰণে কি কৰিলে, এই জবাব কিন্তু তেওঁলোকে দিব লাগিব। আজি ডক্টৰ আসিফ নজাৰ পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, লাহাৰিঘাট সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিব। গতিকে তেখেতে বিগত 5 বছৰত তেওঁৰ কাৰ্যকালত কি কি কাম কৰিছে খতিয়ান দিব লাগিব, শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিব, তেতিয়া আমি সমষ্টিত সোমাব দিম। অন্যথা তেওঁক কিন্তু আমি খেদি আমি উত্তৰ ল'ম। আমি য'তে পাম তেওঁলোকক আমি প্ৰশ্ন কৰিম, জবাব দিব লাগিব তেওঁলোকে লাহাৰিঘাটৰ কাৰণে কি কৰিছে, তেওঁলোকৰ পৰিয়ালে লাহাৰিঘাট সমষ্টিৰ কাৰণে কি কৰিছে, বা এই অঞ্চলৰ ৰাইজৰ কাৰণে কি কৰিছে। আজি বিগত দিনত যেনেকৈ আমাক ঠগি আছিলে, পুনৰবাৰ আকৌ ঠগিব নেকি? যদি তেওঁলোকে জনপ্ৰতিনিধি হয় আমাৰ কাৰণে কি কৰিব লাগে, কি কৰিব। যিসকল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু আমাক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব যেন আমি নিৰ্বাচনত জয়ী হলে আমি এই সমস্যাখিনি বিধানসভাত উপস্থাপন কৰিম, বা আমি এইখিনিৰ কাৰণে আমি মাত মাতিম, বা এই সমস্যাসমূহ, এই লাহাৰিঘাটৰ যিবিলাক স্থায়ী সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব স্থায়ীভাৱে। গতিকে আমি আজি এই সংবাদমেল দিয়াৰ মূল উদ্দেশ্য হৈছে এইখিনি। গতিকে আমি বিচাৰিছো আমাৰ মাজত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্ব আছে, মুছাবিৰ আলী আহমেদ, আজি প্ৰাক্তন আছু কৰ্মীসকল আছে, তেওঁলোকে আপোনালোকৰ আগত দুই এষাৰ কথা ক'ব, আৰু আপোনালোকৰ কি কি প্ৰশ্ন আছে আমি প্ৰত্যেকটো প্ৰশ্নৰ আমি জবাব দি যাম। গতিকে মুঠতে আমি বিচাৰো যেন আজি চাওক কংগ্ৰেছৰ এটা নীতি, যিসকল মানে উপযুক্ত প্ৰাৰ্থী বা উপযুক্ত ব্যক্তিক তেওঁলোকে কিন্তু কেতিয়াও প্ৰাধান্য নিদিয়ে। আজি আমি দেখা পাইছো যেন তেওঁলোকে একমাত্ৰ সংখ্যালঘু বা মুছলিমক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। আজি অমান আদত যিজন এজন ব্যক্তি বাহিৰৰ পৰা পাছৱৰ্ড কৰি আহিছে, যিজনে সবল নেতৃত্ব দি আছিলে, তেনেকুৱা ব্যক্তিক তেওঁলোকে কি কৰিছে, নিৰ্বাচনত মানে প্ৰাৰ্থিত্বৰ কেণ্ডিডেট দিয়া নাই, মানে টিকেট দিয়া নাই। গতিকে যি কংগ্ৰেছে একমাত্ৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিতে তেওঁলোকে বিশ্বাসী, আজি চামগুৰি সমষ্টিত এগৰাকী ব্যক্তিক তেওঁলোকে
মানে ক্যান্ডিডেট দিছে যিগৰাকী ব্যক্তিৰ না কোনো সামাজিক দায়বদ্ধতা আছে, না সামাজিক চেতনা আছে, নে মিডিয়াৰ আগত কি কথা কৈছে তেওঁ নিজেই নাজানে। গতিকে এজন আনমিচিউৰ্ড ল'ৰা বুলি কম। গতিকে তানজিলৰ নিচিনা ল'ৰাক যদি প্ৰাৰ্থিত্ব দিয়ে, এইবিলাক আমাৰ কবলগীয়া আছে। য'ত মানে আমান আউদৰ নিচিনা এজন ল'ৰাক, যিজন ৱেল কোৱালিফাইড, তেওঁক মানে বঞ্চিত কৰি এইবিলাক ল'ৰাক মানে দিয়াটো কি? গতিকে এইবিলাক মানে পুনৰ বিবেচনা কৰিব লাগে। আজি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আহ্বান জনাইছো যেন আপোনালোকে যিহেতু ৰাজনীতি কৰিব আহিছে, নে অসমৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব আহিছে, আপুনি জবাব দিব লাগিব। কাৰণ আপুনিও আমাৰ MP আছিলে এটা সময়ত। গতিকে আমি বিচাৰিছো যেন আপোনালোকে কি কি আছে, আমি কিছুমান দাবী ইতিমধ্যে মেনিফেষ্টো কমিটিক আমি দিছিলো যেন আমাৰ মুছলমানৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ আপোনালোকৰ মেনিফেষ্টোত ৰাখিব লাগিব। গতিকে আমি অপেক্ষাত আছো আপোনালোকে আমাৰ সেই দাবীসমূহ মেনিফেষ্টোত ৰাখিছে নে নাই। যদি ৰাখা নাই তাৰ কিন্তু জবাব আপোনালোকে দিব লাগিব, আমাৰ স্থিতি স্পষ্ট। গতিকে এই যি মানে ৰাজনীতিক মানে বোকা চিটোৱা ৰাজনীতি যি আৰম্ভ কৰিছে, মানে আপোনালোকে মানে কি আমাক ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰকাৰী অকল নিৰ্বাচনৰ সময়তহে আপোনালোকক দেখা পোৱা যায়। গতিকে এই ক্ষেত্ৰত লাহিঘাট সমষ্টিৰ যি ডেভেলপমেন্টৰ নমুনা আপোনালোকে নিশ্চয় গম পাব যে ইয়াত উন্নয়ন কিন্তু স্থবিৰ হৈ আছে। ইয়াত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আজি চৰকাৰী যিমান আঁচনি আছে সব কিন্তু সুফলৰ স্বৰূপ। আজি আমি জানিব পাৰিছো বিগত 5 বছৰত যিজন বিধায়ক আছিলে সেই বিধায়কে কিন্তু কমিশন ৰাজ মানে এটা চলাইছিল এই সমষ্টিত। কমিশন পালেহে তেখেতে ফাইলত চহী কৰে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন আহিছিলে, বা বিভিন্ন সময়ত দেখা গৈছিলে যেন তেওঁলোকৰ মানে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিবিলাক সংঘাত আমি দেখা পাওঁ। আজি পঞ্চায়ত নিৰ্বাচনতো বিভিন্ন ধৰণৰ মানে ঘাত প্ৰতিঘাত তেওঁলোকৰ আহিছিলে, বা মানুহৰ মাজত মানে স্বতঃস্ফূৰ্তভাৱে মানে কথাবিলাক ওলাই পৰিছিলে। গতিকে এনেকুৱা এজন বিধায়ক, যিজন বিধায়কে নিজৰ সমষ্টিৰ নিজৰ যিখিনি স্থিতি তেওঁ ঠিক ৰাখিব পৰা নাই, সমষ্টি ডেভেলপমেন্ট তেওঁ কৰিব পৰা নাই। গতিকে এইজন বিধায়কে পুনৰবাৰ কেনেকে ভোট ভিক্ষা বিচাৰি আহে, ৰাইজে তেওঁক জবাবদিহি কৰিব লাগিব। ৰাইজে জবাবদিহি কৰিব লাগে বুলি আমি মোচাই আহ্বান জনাইছো। লগতে বিভিন্ন দল সংগঠনে আমি আহ্বান জনাইছো, এইবাৰ কিন্তু তেওঁ সাজু থাকিব লাগিব। ইয়াক কাৰোবাৰ পৈতৃক সম্পত্তি নহয় যে লাহিঘাট সমষ্টি তেওঁলোকে পৈতৃক সম্পত্তিৰ দ্বাৰা ব্যৱহাৰ কৰিব, বা অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যি মানে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে, সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে উপযুক্ত ব্যক্তিক ভোট দিবলৈ আমি আহ্বান জনাম। আমি বিচাৰিম ইয়াত কোনো দলৰ কথা নাহে, যিগৰাকী ব্যক্তিয়ে সদনত মুছলমানৰ সমস্যা লৈ পেলাই মাত মাতিব পাৰিব তেনেকুৱা ব্যক্তিক আমি পূৰ্ণ মানে সহযোগিতা কৰিম। কাৰণ মুছলিম ছাত্ৰ সন্থাই আমি বিশ্বাসী, কাৰণ আমাক লৈ পেলাই সকলোৱে ৰাজনীতিয়ে কৰিছে, কোনো দলে আমাক কিন্তু আমাৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰা নাই। এইবাৰ কিন্তু আমি ৰাজনৈতিক সিদ্ধান্ত লবলৈ বাধ্য, কাৰণ এই জনগোষ্ঠীৰ যদি উন্নয়ন নহয় আমি কোনো পৰ্যায়ে আমি মানে বহি নাথাকো। কাৰণ বিগত দিনত আমি দেখা পাইছো, আমি যিমানে আমাক মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, আমি যেতিয়াই মানে সংখ্যালঘু বা মুছলিম অধ্যুষিত অঞ্চলৰ পৰা আজি আমি যিমান মন্ত্ৰী বিধায়ক পঠাইছিলো, তেওঁলোকে কি কৰিছিলে, তেওঁলোকে বিধানসভাত গৈ পেলাই তেওঁলোকে কি MLA হোষ্টেলত বহি তাছ খেলাত ব্যস্ত আছিলে, তেওঁলোকে আমাৰ সমস্যাসমূহ সমাধান কৰাত মানে চেষ্টা কৰা নাছিলে। গতিকে তেনেকুৱা প্ৰতিনিধি, জনপ্ৰতিনিধি আমাক নালাগে, যিবিলাকে মিছাৰ আশ্ৰয় লৈ মানে দিছপুৰত গৈ তেওঁলোকে MLA হোষ্টেলত বহি তাছ খেলিব আৰু সমষ্টিৰ উন্নয়নৰ কথা পাহৰি যাব, সেই তেনেকুৱা ব্যক্তিক কিন্তু এইবাৰ আমি জবাব দিম। আমি তেওঁলোকক খেদি আমি সমষ্টিৰ পৰা পঠাম। গতিকে আমি গোটেই অসমত আমাৰ এই দল সংগঠনে আমি প্ৰত্যেকজন ব্যক্তিক আমি আহ্বান জনাইছো, যিসকল ব্যক্তি নিৰ্বাচনৰ সময়ত আপোনালোকৰ ওচৰত ভোট বিচাৰি যাব, তেওঁলোকক জবাবদিহি কৰিব আৰু তেওঁলোকৰ পৰা লিখিত প্ৰতিশ্ৰুতি ল'ব লাগিব যেন তেওঁলোকে নিৰ্বাচনত যদি জয়ী হয় আমাৰ কাৰণে কি কৰিব, তেওঁলোকৰ পৰা ৰিটাৰ্ণ ল'ব লাগিব আৰু অন কেমেৰা ল'ব লাগিব। কাৰণ এওঁলোকে বিগত দিনত আমাক ঠগিছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰই কি কৰিব, আমাৰ সমষ্টিৰ উন্নয়ন কৰিব, আজি সামগ্ৰী তেওঁলোকে কি কৰিব। গতিকে এনেকুৱা ব্যক্তি যিজনৰ কোনো যোগ্যতা নাই বুলি আমি কৈছো, যোগ্যতা নাই, আজি তেওঁলোকে কি কৰিছে, মুছলমানৰ লগত গাদ্দাৰী কৰিছে ৰকিবুল হতে। গতিকে এইবিলাকক যিসকল মুছলমানৰ মানে জাতিৰ গাদ্দাৰ, এই গাদ্দাৰ সকলক জবাব দিয়াৰ সময় আহি পৰিছে। গতিকে নিৰ্বাচন সমাগত এই সময়ত আমি গোটেই সময়ত মুছলমান সমাজক আমি আহ্বান জনাইছো যাতে এই গাদ্দাৰ সকলক চিনাক্তকৰণ কৰি, যিসকলে মানে আমাৰ লগত গাদ্দাৰী কৰিলে, আমাৰ সমস্যা লৈ পেলাই ৰাজনীতি কৰিলে, সেই সকলক মানে জবাব দিব লাগিব। অন্যথা কিন্তু আমি কোনো পৰ্যায়ে আমি হাত সাৱটি বহি নাথাকিম কৰিম। আমি গোটেই অসমত য'ত মানে মুছলিম অধ্যুষিত অঞ্চলত বা আমাৰ য'ত মাইনৰিটি ট্ৰাম্প কাৰ্ড যিসকলে কৰি আছে, মানে মুছলমানক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে, আমি প্ৰত্যেকটো অঞ্চলত জবাবদিহি কৰিম। কাৰণ আমাৰ লাগে আমাৰ যিবিলাক সমস্যা, মূল সমস্যাসমূহ সমাধান হ'ব লাগে। আজি ডিপুটৰ সমস্যা সমাধান হোৱা নাই, আজি NRC আমি আজিলৈকে পোৱা নাই, আজি আমাৰ বান গৰাখহনীয়া তাণ্ডৱৰ ফলত যিসকল ব্যক্তি আজি যদি বিগত দিনত যদি এইসকলক যদি ভূমিৰ অধিকাৰ দিলেহেঁতেন বা চৰাঞ্চলত
যিসকল মানুহ আছিলে এই মানুহখিনিক যদি তেওঁলোকে যদি মাটিৰ পাট্টা দিলেহেঁতেন বা ফৰেষ্ট লেণ্ডত যিসকল লোক বহি আছিলে সেই মানুহখিনিক ৰখিবলৈ কিয় ভূমি পট্টা দিয়া নাই? আজি ফৰেষ্ট এক্ট কিয় এমেণ্ডমেণ্ট কৰা নাছিলে? আজি তেওঁলোকে সদনত কিয় এটা বিল পাছ কৰি আমাৰ মূল সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে কিয়? আজি বিডিচিত যদি বড়ো ভাইসকলে যদি তেওঁলোকে একত্ৰিতভাৱে তেওঁলোকে যদি সমাধান কৰিব পাৰিছে, আজি আমাৰ এই মুছলমানৰ কাণ্ডাৰী যিসকলে জাতিৰ নায়ক বুলি কয়, তেওঁলোকে মুছলমানৰ দৰদী বুলি কয়, সংখ্যালঘুৰ দৰদী বুলি কয়, তেওঁলোকে কিয় আজিলৈকে সমস্যাটো সমাধান কৰিব পৰা নাছিলে? তেওঁলোকে কিয় সদনত এটা বিল পাছ কৰি আমাৰ মুছলমানৰ সমস্যা কিয় সমাধান কৰিব পৰা নাই? গতিকে তেওঁলোকক জবাব দিব লাগিব, কাৰণ বিগত দিনত তেওঁলোকে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আমাক ঠগি আহিছে। গতিকে সেইবিলাকক আমি উত্তৰ দিব লাগিব। আজি যদি বিটিচিত যদি আমাৰ বড়ো ভাইসকলৰ যদি সমস্যা সমাধান কৰিব পাৰিছে, তেওঁলোকে আন্দোলন কৰি আন্দোলনৰ জৰিয়তে তেওঁলোকে চৰকাৰৰ লগত থাকি, আজি ইউএমএফটো কংগ্ৰেছৰ লগত আছিলে, আজি ইউএমএফ থাকি কংগ্ৰেছৰ লগত চৰকাৰ গঠন কৰি তেতিয়াওতো সমাধান কৰিব পৰা নাছিলে। গতিকে এইবিলাক হৈছে সম্পূৰ্ণ ৰাজনৈতিক বেকৌভাৱনা, কোনো আমাৰ সমস্যা সমাধান কৰা নাই। তেওঁলোকে একমাত্ৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি নিজৰ ব্যক্তিগত মুনাফা আদায়ৰ কাৰণে আজি তেওঁলোকে লাগি আছে।